আজি আমি শিকিম 10টা প্ৰাকৃতিক বস্তুৰ নাম ইংৰাজী আৰু অসমীয়াত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। শিৱ সং EDAS। জলপ্ৰপাত, জলপ্ৰপাতক আমি ইংৰাজীত কওঁ ৱাটাৰফল, WATERFALL, ৱাটাৰফল, ৱাটাৰফল মানে জলপ্ৰপাত। থিয় পৰ্বত, থিয় পৰ্বতক আমি ইংৰাজীত কওঁ ক্লিফ, CLIFF, ক্লিফ, ক্লিফ মানে থিয় পৰ্বত। গুহা, গুহাক আমি ইংৰাজীত কওঁ কেভ, CAVE, কেভ, কেভ মানে গুহা। দ্বীপ, দ্বীপক আমি ইংৰাজীত কওঁ আইলেণ্ড, ISLAND, আইলেণ্ড, আইলেণ্ড মানে দ্বীপ। আগ্নেয়গিৰি, আগ্নেয়গিৰিক ইংৰাজীত আমি কওঁ ভলকেনো, VOLCANO, ভলকেনো, ভলকেনো মানে আগ্নেয়গিৰি। মৰুভূমি, মৰুভূমিক আমি ইংৰাজীত কওঁ ডেজাৰ্ট, DESERT, ডেজাৰ্ট, ডেজাৰ্ট মানে মৰুভূমি। নদী, নদীক আমি ইংৰাজীত কওঁ ৰিভাৰ, RIVER, ৰিভাৰ, ৰিভাৰ মানে নদী। অৰণ্য, অৰণ্যক আমি ইংৰাজীত কওঁ ফৰেষ্ট, FOREST, ফৰেষ্ট, ফৰেষ্ট মানে অৰণ্য। পৰ্বত, পৰ্বতক আমি ইংৰাজীত কওঁ মাউণ্টেইন, MOUNTAIN, মাউণ্টেইন, মাউণ্টেইন মানে পৰ্বত। মহাসাগৰ, মহাসাগৰক আমি ইংৰাজীত কওঁ অ'চেন, OCEAN, অ'চেন, অ'চেন মানে মহাসাগৰ। Thanks for watching this video. Please like, comment, share, subscribe.